ডিজিটেল স্কেম আসাম চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সকলোৱে গম পাব যে ইতিমধ্যে কিন্তু আপোনালোকৰ যোৱা 27 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ মানে যিটো বাবু আঁচনিৰ টকা সেই টকাখন কিন্তু আপোনালোকে সকলো হিতাধিকাৰী আপোনালোকে লাভ কৰিব নোৱাৰিলে। গতিকে আপোনালোকে কি কাৰণত সেই পইচাখন আপোনালোকে লাভ কৰিব নোৱাৰিলে আৰু কি কাম কৰিলে আপোনালোকে সেই পইচাখন আপোনালোকে লাভ কৰিব পাৰিব আৰু নতুনকৈ বাবু আঁচনিৰ কেতিয়া আপোনালোকৰ অনলাইনত বা অফলাইনত আপোনালোকে এপ্লাই কৰিব পাৰিব, আজিৰ এই ভিডিঅ'টোৰ সন্দৰ্ভত আপোনালোকৰ লগত কিছু কথা আলোচনা কৰিম। গতিকে আপোনালোকে আজিৰ এই ভিডিঅ'টো যদি আপোনালোকে বাবু আঁচনিৰ পইচাটো আপোনালোকে লাভ কৰিব পৰা নাই বা আপুনি নতুনকৈ আপোনালোকে আবেদন কৰিব বিচাৰিছে বা আপুনি লাভ কৰিব পৰা নাই, আপুনি কেনেকৈ লাভ কৰিব পাৰিব, আজিৰ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চালে কিন্তু আপোনালোকে সকলোৱে গম পাই যাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে বাবু আঁচনিৰ যিসকলে আপোনালোকে পইচাখন লাভ কৰিব পৰা নাই, তো আপোনালোকক আজি 8টা বিষয় আপোনালোকক দেখুৱাই দিম যে কোন 8টা বিষয়ৰ কাৰণে বা 7টা বিষয়ৰ কাৰণে আপোনালোকে সেই পইচাখন লাভ কৰিব পৰা নাই। আৰু যদি আপোনালোকে এইখিনি ঠিক কৰি লয়, আপোনালোকৰ কলেজৰ অফিচত বা ছাৰসকলক যদি আপোনালোকে কয় যে আমাৰ এইটো অসুবিধা আছিল, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ সেই সমস্যাটো আপোনালোকৰ সলিউশ্যন হৈ যাব আৰু তাৰ পিছতে কিন্তু আপোনালোকৰ যিটো বাবু আঁচনিৰ পইচা আছে সেই পইচাখন কিন্তু আপোনালোকে মান্থলি হিচাপত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া প্ৰথমতে আপোনালোকক মই জনাই দিম যে যিসকলে আপোনালোকে লাভ কৰিব পৰা নাই, তো সেইসকলে চাগে আপোনালোকৰ প্ৰথমতে আপোনালোকৰ মানে যিটো হেৰি আছে এইটো বেক হৈ গৈছে বাবু স্কেম। তাৰপিছত প্ৰথমতে আপোনালোকৰ মানে যিটো হেৰি আছে বা বেংক ডিটেইলছ ৰং এণ্ট্ৰি। গতিকে আপোনালোকৰ প্ৰথমটো আপোনালোকৰ চিনাকি কৰিব লাগিব বা আপোনালোকৰ জানিব লাগিব যে বেংক ডিটেইলছটো আপোনালোকৰ কেনেদৰে মানে আপোনালোকৰ ৰং হৈছে। ধৰি লওক আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰখন আপোনালোকৰ স্কুলৰ ছাৰে বা কলেজত আপোনালোকৰ মানে ফৰ্মটো আপোনালোকৰ ফিল আপ কৰাৰ সময়তে কিবা এটা নম্বৰৰ আপোনালোকৰ কিবা বেলেগ হৈ গৈছে, সেইকাৰণে চাগে আপোনালোকে সেই পইচাখন লাভ কৰিব পৰা নাই বা যিটো নেকি আপোনালোকৰ বেংকৰ একাউণ্টটো আপোনালোকৰ ভুল হৈ গৈছে, সেইকাৰণে আপোনালোকে লাভ কৰিব পৰা নাই। তাৰপিছত আপোনালোকৰ 2 নম্বৰত ইয়াত দিয়া হৈ আছে DBD নট ইনেবল, ইউৰ বেংক একাউণ্ট মাষ্ট বি আদাৰ সিডেড থ্ৰুট দি NPCI মেপাৰ। ইয়াত কোৱা হৈছে 2 নম্বৰত আপোনালোকৰ কোৱা হৈছে আপোনালোকৰ বেংকৰ একাউণ্টত যিটো আধাৰ কাৰ্ড লিংক হৈ আছে নে নাই, আৰু আপোনালোকে সেই লিংক থকা অৰ্থাৎ আপোনালোকৰ মানে যিটো বেংকৰ একাউণ্ট আছে সেই একাউণ্টত আপোনালোকৰ আধাৰ কাৰ্ডটো DBD লিংক এনাবল আছে নে নাই। যদি আপোনালোকৰ এনাবল আছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ কোনো অসুবিধা নাই। আৰু আপোনালোকে যিসকলে সেই পইচাখন লাভ কৰিব পৰা নাই, তো আপোনালোকে সেইসকলে কিন্তু আপোনালোকে মানে মোৰ নিয়মত মানে এই ভিডিঅ'টো সকলোৱে মানে যিসকলে আপোনালোকে বাবু আঁচনি লাভ কৰি আছে, তো সেইসকল হিতাধিকাৰীসকলে বা ছাত্ৰ ছাত্ৰীসকলে আপোনালোকে সকলোৱে এই ভিডিঅ'টো চোৱা দৰকাৰ। কাৰণ আপোনালোকৰ কেতিয়াবা পইচা আহিব পাৰে, নাহিব পাৰে। আপোনালোকৰ এই 7টা 8টা কাৰণত কিন্তু আপোনালোকৰ পইচাটো আপোনালোকৰ বন্ধ হৈ যায় যিকোনো চৰকাৰী আঁচনিৰ পৰা। এতিয়া প্ৰথমতে আপোনালোকৰ মানে যিটো আছে বেংকৰ ডিটেইলছটো আপোনালোকৰ ৰং হয়। তাৰপিছত আপোনালোকৰ DBDটো এনাবল কৰিব লাগিব, DBD লিংক যিটো আছে আপোনালোকে সেইটো এক্টিভ কৰাব লাগিব। তাৰপিছত 3 নম্বৰত আপোনালোকৰ আছে চেক বেংক বেলেঞ্চ। গতিকে আপোনালোকৰ বেংকৰ একাউণ্টটো আপোনালোকৰ যেতিয়া বাবু আঁচনিৰ পইচা সোমাইছিলে তাৰ এদিন বা 2 দিন পিছতে এনেকুৱা কোনো ঠিক নাই বা আপোনালোকৰ এনেকুৱা কোনো কথা নাই যে আপোনালোকক যেতিয়া মানে সেই পইচাখন মানে আপোনালোকৰ বেংকৰ একাউণ্টত ট্ৰান্সফাৰ কৰা হৈছিল সেইদিনাই চাগে আপোনালোকৰ বেংকৰ একাউণ্টত নাহিব পাৰে বা আহিব পাৰে, ইয়াত কোনো গেৰাণ্টি নাই। গতিকে আপোনালোকে 4-5 দিন বা এক সপ্তাহ পিছত আপোনালোকে সেই বেংকৰ একাউণ্টটো আপোনালোকৰ নিশ্চিতভাৱে আপোনালোকৰ আকৌ চেক কৰিব লাগে। তো তাৰপিছত আপোনালোকৰ ইয়াত কোৱা হৈছে নেম মিছমেচ। ইয়াত কোৱা হৈছে যে আপোনালোকৰ বেংকৰ একাউণ্টত যিটো আপোনালোকৰ নাম আছে অৰ্থাৎ নেম আছে বা আপোনালোকৰ মানে যিটো আপোনালোকৰ ডকুমেণ্টছত যিটো নেম আছে বা স্কুলত বেলেগ এটা নেম আছে, সেইকাৰণে আপোনালোকৰ নামৰ মিছমেচত আপোনালোকৰ কিবা প্ৰব্লেম হৈছে। প্ৰব্লেম হোৱাত নেকি আপোনালোকৰ মানে যিটো পইচা আছে সেই পইচাটো কিন্তু চৰকাৰৰ তৰফৰ পৰা ডাইৰেক্টলি আপোনালোকৰ মানে বেংকৰ একাউণ্টত ট্ৰান্সফাৰ কৰা নাই, আপোনালোকৰ সেই পইচাটো ডাইৰেক্টলি কিন্তু বন্ধ হৈ গৈছে। গতিকে এতিয়া মই আপোনালোকক জনাই দিম ইফ দি নেম অন ইউৰ কলেজ এডমিশ্যন ডকুমেণ্টছ সামাৰ্থ পৰ্টেল। গতিকে আপোনালোকে সামাৰ্থ পৰ্টেলত কিন্তু গৈ পিনে আপোনালোকে এই গোটেইখিনি কামখিনি কিন্তু আপোনালোকে কৰিব পাৰিব। ডাজ নট এক্সেক্টলি মেচ
দি নেম অন ইয়ৰ বেংক একাউণ্ট দি পে'মেণ্ট উইল বি ৰিজেক্ট। আৰু ইয়াত কোৱা হৈছে যে আপোনালোকৰ মানে যিটো বেংকৰ একাউণ্ট আছে সেই বেংকৰ একাউণ্টৰ লগত আপোনালোকৰ যিটো নেম আছে সেই নেমখন যদি মিছমেচ হৈ যায়, অৰ্থাৎ যদি ভুল হৈ যায়, আপোনালোকৰ বেংকৰ একাউণ্টত এটা নেম থাকে বা আপোনালোকৰ ডকুমেণ্টছত আৰু এখন নেম থাকে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ যিটো পইচা আছে সেই পইচাখন কিন্তু আপোনালোকৰ ডাইৰেক্টলি ৰিজেক্ট কৰা হ'ব চৰকাৰৰ তৰফৰ পৰা। আৰু আপোনালোকে ইয়াৰ পৰা হাত সাৰিবলৈ হ'লে যদি আপোনালোকৰ বেংকৰ একাউণ্টত নাম বা আপোনালোকৰ ডকুমেণ্টছত বেলেগ বেলেগ ধৰণৰ নাম আছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ মানে যিটো কলেজ আছে আপোনালোকে কলেজৰ মানে যিটো অফিচ আছে বা আপোনালোকৰ ছাৰসকলৰ লগত আপোনালোকে কথা পাতি কিন্তু আপোনালোকে এইটো ঠিক কৰাই ল'ব পাৰিব যদি আপোনালোকৰ কিবা অসুবিধা হয়। তাৰপিছত আপোনালোকৰ 5 নম্বৰত কোৱা হৈছে এপ্লিকেশ্যন নট ভেৰিফাইড বাই কলেজ। ইয়াত কোৱা হৈছে যদি আপোনালোকৰ কলেজত আপোনালোকে যেতিয়া ফৰ্মখন আপোনালোকৰ ফিল আপ কৰা হৈছিলে তেতিয়া চাগে আপোনালোকৰ ছাৰসকলে বা মেডাম বা বাইদেউসকলে আপোনালোকৰ মানে যিটো এপ্লিকেশ্যন আছিল সেই এপ্লিকেশ্যনটো কিন্তু আপোনালোকৰ ভেৰিফাই কৰাব লাগে। তেনেকুৱা ক্ষেত্ৰত চাগে ছাৰসকলে চাগে ভেৰিফাই নকৰাকৈ আপোনালোকৰ যিটো এপ্লিকেশ্যন আছিল সেই এপ্লিকেশ্যনটো চাগে আপোনালোকৰ জমা পৰিছে অফিচত। গতিকে আপোনালোকৰ কেইবাটাও কিন্তু আপোনালোকৰ গুৰুত্বপূৰ্ণ কাম, আৰু সেই কামখিনি কিন্তু আপোনালোকৰ যদি গোটেইখিনি যদি প্ৰচেছটো আপোনালোকৰ হৈ যায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ আৰু কোনো অসুবিধা নাই। তাৰপিছত ইয়াত কোৱা হৈছে যে ইলিজিবিলিটি ক্ৰাইটেৰিয়া। ইয়াত কোৱা হৈছে যে আপুনি এই আঁচনিখনৰ কাৰণে বাবু আঁচনিৰ যিটো স্কেম আছে সেই স্কেমখনৰ কাৰণে আপুনি যোগ্য হয় নে অযোগ্য হয়। ইয়াত কোৱা হৈছে যে চৰকাৰৰ তৰফৰ পৰা কিন্তু আপোনালোকক ডাইৰেক্টলি নিৰ্দেশ দিছিলে যে যদি বছৰেকত আপোনালোকৰ 4 লাখ টকাতকৈ বেছি যদি আপোনালোকৰ বেছি টকা উপাৰ্জন হয় বা আপোনালোকৰ বাৰ্ষিক আয় হয়, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ বাবু আঁচনিখন আপোনালোকে লাভ কৰিব নোৱাৰিব। ঘৰত যদি আপোনালোকৰ 4 চকীয়া বাহন থাকে তেনেকুৱা ক্ষেত্ৰতো কিন্তু আপোনালোকে বাবু আঁচনিৰ যিটো সহায় আছে সেই বা আপোনালোকৰ যিটো পইচা আছে মান্থলি হিচাপত দিয়া হয় সেই পইচাখনো কিন্তু আপোনালোকে লাভ কৰিব নোৱাৰিব। ইয়াৰ লগতে আপোনালোকক কোৱা হৈছে যদি আপোনালোকৰ ঘৰত চৰকাৰী চাকৰিয়াল থকা মানুহ আছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ সেইসকলে কিন্তু আপোনালোকে সেই পইচাখন লাভ কৰিব নোৱাৰিব। বা আপোনালোকে নিযুত বাবু আঁচনি যিটো আছে আপোনালোকৰ নিযুত বাবু আঁচনি, সেই আঁচনিটো যদি আপোনালোকে লিপ্ত হৈ আছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ মানে ইলিজিবিলিটি ক্ৰাইটেৰিয়া, মানে ইয়াত কোৱা হৈছে যে আপুনি যদি এজন যোগ্য হিতাধিকাৰী হয় বা বাবু আঁচনিখনৰ কাৰণে যিবোৰ আপোনালোকক নিয়ম কানুন বান্ধিছিলে, যদি সেই নিয়ম কানুনৰ ভিতৰত আপুনি পৰিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সেই পইচাখন বা আপুনি এজন বাবু আঁচনিৰ কাৰণে আপুনি যোগ্য হিতাধিকাৰী হ'ব পাৰিব, আৰু তাৰপিছতে কিন্তু আপোনালোকে সেই পইচাখন লাভ কৰিব পাৰিব। ইয়াত কোৱা হৈছে ইলিজিবিলিটি ক্ৰাইটেৰিয়া। তাৰপিছত আপোনালোকৰ 7 নম্বৰত ইয়াত কোৱা হৈছে KYC আপডেট। আপোনালোকৰ বেংকৰ একাউণ্টবোৰ বিভিন্ন সময়ত আপোনালোকক দেখা যায় যে আপোনালোকে কেতিয়াবা অনলাইনত কিবা এপছত বা আপোনালোকে কিবাকিবিত আপোনালোকে অনলাইনত পে'মেণ্ট কৰি দিয়ে, ত'ত য'তে আপোনালোকে পে'মেণ্ট কৰি দিয়ে, কিবা এটা 1 টকা 2 টকা আহিলেও কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টত ক্ৰেডিট হৈ যায়। কিন্তু আপোনালোকে যেতিয়া পইচাটো কাৰোবালৈ পঠিয়াই, ধৰি লওক আপোনালোকে অনলাইনত আজিকালি বহুতে দেখা যায় যে আপোনালোকে অনলাইনত গেম খেলে, অনলাইনত যেতিয়া আপোনালোকে পইচাটো ডিপ'জিট কৰে বা আপোনালোকে উইথড্ৰ কৰে তেতিয়াই কিন্তু আপোনালোকৰ যিটো বেংকৰ একাউণ্ট আছে সেই বেংকৰ একাউণ্টটো কিন্তু আপোনালোকে মানে লাহে লাহে বেংকৰ একাউণ্টটো আপোনালোকৰ মানে আপোনালোকৰ যিটো পাৱাৰ আছিলে প্ৰথমতে আপোনালোকৰ মানে যিটো পাৱাৰ আছিলে পাৱাৰখন লাহে লাহে আপোনালোকৰ কমি আহে। তাৰপিছতে কিন্তু আপোনালোকৰ এদিন 2 দিন 3 দিন বা কেতিয়াবা অনবৰতে আপোনালোকৰ মানে হৈ যায়, KYC আপডেট লাগি যায় বা আপোনালোকৰ বিভিন্ন ধৰণৰ মানে কাম কাজতো কিন্তু আপোনালোকৰ যদি বেংকৰ একাউণ্টটো আপোনালোকে এনেই পেলাই থৈ দিয়ে তেনেকুৱা ক্ষেত্ৰতো কিন্তু আপোনালোকৰ মানে যিটো বেংকৰ একাউণ্ট আছে সেই একাউণ্টত কিন্তু আপোনালোকৰ KYC লাগে। বা কেতিয়াবা কাৰোবাৰ একাউণ্ট আপোনালোকৰ ফ্ৰীজ হৈ যায়, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ তৎক্ষণাত আপোনালোকৰ বেংকৰ একাউণ্টৰ ব্ৰাঞ্চত গৈ কিন্তু আপোনালোকে উপস্থিত হ'ব পাৰিব বা আপোনালোকৰ ওচৰত CSC চেণ্টাৰ ওচৰলৈ গৈ কিন্তু আপোনালোকে এই সমস্যাটো আপোনালোকে সমাধান কৰিব পাৰিব বা সলিউশ্যন কৰিব পাৰিব। আৰু আপোনালোকৰ বেংকৰ একাউণ্টটো আধাৰ কাৰ্ডৰ লগত DVD লিংক আছে নে নাই, মোৰ অলৰেডি কিন্তু এই ভিডিঅ'টো বনোৱা আছে। যদি আপোনালোকে এই ভিডিঅ'টো আপোনালোকে এতিয়াও চোৱা নাই বা আপোনাৰ বেংকৰ একাউণ্টটো আধাৰ কাৰ্ডৰ লগত DVD লিংক আছে নে নাই আপুনি যদি চেক কৰা নাই আপোনালোকে চেক কৰিব পাৰিব। আৰু যদি আপোনালোকৰ বেংকৰ একাউণ্টটো আধাৰ কাৰ্ডৰ লগত DVD লিংক নাথাকে আপুনি নতুনকৈ কেনেকৈ DVD লিংক কৰিব পাৰিব সেইটোৰ বিষয়টো কিন্তু মই ভিডিঅ'টো বনোৱা আছে, গতিকে আপোনালোকে একেটা ভিডিঅ'তে সেই ভিডিঅ'খন আপোনালোকে পাই যাব। তো আপোনালোকৰ মোৰ এটা সৰু ৰিকুৱেষ্ট, যদি আপোনালোকে এতিয়াও মোৰ হোৱাটছআপ চেনেলত আপোনালোকে জইন হোৱা নাই আপোনালোকে কিন্তু বিনামূলীয়াকৈ সোনকালে আপোনালোকে জইন হ'ব পাৰিব। আৰু মোৰ হোৱাটছআপ চেনেলত কিন্তু আপোনালোকে বিনামূলীয়াকৈ সকলোৱে জইন হ'ব পাৰিব। আৰু হোৱাটছআপ চেনেলত মই কিন্তু যিবিলাকৰ ওপৰত
ভিডিঅ' এক্সট্ৰাকৈ নবনাওঁ সেইবিলাকৰ ওপৰত কিন্তু অলপ পিছে পিছে আপডেট দিয়ে থাকোঁ। গতিকে আপোনালোকে সকলো খবৰৰ লগত সংযুক্ত হ'বলৈ বা আমাৰ লগত সকলো খবৰৰ তথ্য জানিবলৈ আপোনালোকে আমাৰ হোৱাটছআপ চেনেলত আপোনালোকে জইন হ'বলৈ নাপাহৰিব। ইয়াৰ লগতে আপোনালোকৰ 8 নম্বৰত কোৱা হৈছে মেৰিট। ইয়াত কোৱা হৈছে এই বাবু আঁচনিখন অনলি মানে বিয়া পতা ল'ৰাসকলে কিন্তু এই বাবু আঁচনিৰ পৰা আপোনালোকৰ বাতিল কৰা হ'ব বা আপোনালোকে বাবু আঁচনিখন আপোনালোকে লাভ কৰিব নোৱাৰিব। যিসকল ল'ৰাবিলাকে বা আপোনালোকৰ ষ্টুডেণ্টসকলে আপোনালোকে মানে বিয়া পতা নাই অৰ্থাৎ আনমেৰিড ল'ৰাসকলে বয়ছে কিন্তু আপোনালোকে বাবু স্কেম অৰ্থাৎ বাবু আঁচনিখন আপোনালোকে লাভ কৰিব পাৰিব। আৰু আপোনালোকে চাগে নিশ্চয় গমে পাইছে 8 নম্বৰত ইয়াত কোৱা হৈছে মেৰিড অনলি আনমেৰিড মেল ষ্টুডেণ্টছ আৰ এলিজিবল ফৰ দি ইউজ ইনএক্টিভ other benefits if you are already receiving the বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড। ইয়াত কোৱা হৈছে যদি আপোনালোকে মানে বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড অৰ্থাৎ আপোনালোকে যদি স্কিউটিখন আপোনালোকে লাভ কৰিব পাৰিছিল তেনেকুৱাকৈ কিন্তু সেইসকল ছাত্ৰ-ছাত্ৰীয়ে কিন্তু সেইসকল ষ্টুডেণ্টে অৰ্থাৎ ছাত্ৰসকলে কিন্তু আপোনালোকে মানে এই আঁচনিখনত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব বা আপোনালোকৰ কাৰণে ইলিজিবল নহয় যদি আপোনালোকে স্কুটিখন আপোনালোকে লাভ কৰিব পাৰিছিলে। ইয়াত কোৱা হৈছে যে CM জীৱন প্ৰেৰণা স্কিমত যদি আপোনালোকে আছে তেনেকুৱাকৈ কিন্তু আপোনালোকে নোৱাৰিব। ইউ কেনট গেট বাবু আঁচনি এটেণ্ডেঞ্চ ইউ মাষ্ট মেইনটেইন ৰেগুলাৰ এটেণ্ডেঞ্চ। আৰু ইয়াত কোৱা হৈছে যে আপুনি বাবু আঁচনিৰ পইচাখন আপোনালোকে প্ৰত্যেক মাহত আপোনালোকে সীমিতভাৱে আপোনালোকে প্ৰত্যেক মাহে মাহে পাই থাকিবলৈ আপোনালোকে মানে আপোনালোকৰ কলেজত কিন্তু সদায় গৈ কিন্তু আপোনালোকৰ এটেণ্ডেঞ্চটো আপোনালোকৰ দিব লাগিব। যদি আপোনালোকৰ এটেণ্ডেঞ্চ নাথাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ এদিন 2 দিন 3 দিন 4 দিন 5 দিন এনেকুৱা গৈ কিন্তু ছাৰসকলে ভাবিব যে এই ছাত্ৰজন মানে পঢ়াই এৰি দিলে বা বাদ দিলে তাৰ পিছতে কিন্তু আপোনালোকৰ এই আঁচনিৰ পৰা আপোনালোকৰ নামখন কটা যাব। গতিকে আপোনালোকে আঁচনিখনত লিপ্ত হ'বলৈ হ'লে আপোনালোকৰ গোটেইখিনি ক্ৰাইটেৰিয়া কিন্তু আপোনালোকৰ মানিব লাগিব। যদি আপোনালোকে মানি নয় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপুনি এজন যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হ'ব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।